এটা আমাৰ আদিত্য দাক মোনা আনিব পঠাইছিলে। ৰমেশ দা, আপোনাৰ মানুহটোতকেও ডাঙৰচোন মাছটো কিনিছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ। আৰু ৰাতিপুৱাই আজি ওলাইছো বমানী বিলৰ পাৰলৈ। বমানী বিল, পাৰখালী বিল সকলোখিনি আপোনালোকক অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বিল দুখনৰ পাৰত আজি যিহেতু মৎস্য চিকাৰ কৰা হ'ব সমূহীয়াকৈ, আৰু ডিমৰীয়াৰ ৰজাই পূজা অৰ্চনা কৰাৰ পাছতেই ৰাইজে বিলত নামে সমূহীয়াভাৱে মাছ ধৰিবৰ বাবে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। লালিলাং গাই তেওঁলোকে সকলোখিনি যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কি মাছ পাইছে চাওঁ, এইটো মাছ পাইছে চাওঁ। যোৱাকালি জন্ম পোৱা মাছ পাইছে বোলে সি। আহিছো এতিয়া বমানী বিল, ঐতিহ্যমণ্ডিত ডিমৰীয়াৰ। আৰু প্ৰতি বছৰে মাঘ বিহুৰ উৰুকাৰ দিনা ইয়াতে সমূহীয়া মৎস্য চিকাৰ হয়। বা ইমান মানুহ চাওক, মাছ ধৰা মানুহতকে চাব অহা মানুহৰ সংখ্যা বেছি হৈছে।
2,000 years later. বমানী বিলৰ পাৰৰ পৰা এতিয়া আহি পালো পাৰখালি বিল আৰু ইয়াতে ৰাজ দৰবাৰ বহিছে আৰু পুৰা এইপিনে চাওক মেলা চাৰিওফালে মেলা পাৰখালি বিলৰ পাৰত আৰু বমানী পাৰতো গৈছিলো অকমান তাৰ পৰিৱেশো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো আহি পাৰখালি পাইছো আৰু পাৰখালি বিলত এয়া আমাৰ ৰমেশ দাহঁতে কি কৰিছে ইমান ডাঙৰ মাছ কিনিছে নেকি কাৰ মাছটো ৰমেশ দা আপোনাৰ মানুহটোতকেও ডাঙৰচোন মাছটো কিনিছে ৰমেশ দাই মাছ কিনিছে অজিত দা আমাৰ অজিত দা আজি একে মন্ত্ৰীটোহে আৰু ইমান ডাঙৰ মাছ ৰমেশ দাতকেও ডাঙৰ মাছ 5,500 আজি উৰুকা ৰমেশ দাই খাব আৰু এয়া পাৰখালি মেলা প্ৰতি বছৰে মেলা হয় পাৰখালি বিলৰ পাৰত চাওক পাৰখালি মেলা আৰু এইপিনে হৈ আছে ৰাজ দৰবাৰ ঘৰৰ জনীৰ গালি খাঙৈ অহা বাদে ভনিঐ যাং দুৱনি বমানিঐ দুয়ো বাই ভনিঐ অমৰা নথবি ঐ দমাই অমৰাৰ তলিতে ঐ ধৰিম পামাৰি ঐ বাপেৰে বুলিব জঙাই এই ডিমৰীয়া এই লালিলাং আমাৰ আদি দাদাক মোনা আনিব পঠাইছিলে বা মোনাত ভৰাই দিলে মাছ এতিয়াহে ডাঙৰ না মোনাখন কিমান কেজিৰ মোনা আনিছে এইখন 7 কেজি লালি লাংটো অকমান গাই দিবা নেকি আপুনি বৰ দিগদাৰ ৰমেশ দা অলপ গাব নেকি লালি লাংটো কেঁচাটো গাবি নেকি দেৱেন দাই দিয়াটো আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল আৰু সকলোকে ভিডিঅ'টোৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো